মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ চেনেল ইংলিছ জ্ঞান একাডেমীত আজি এটা নতুন বিষয়ৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু এই ভিডিঅ'টোলৈ তোমালোকক আদৰণি জনাইছো। আজি আলোচনা কৰিব বিচৰা বিষয়টো হৈছে BPEd কোৰ্সৰ বিষয়। BPEd মানে হৈছে বেচেলৰ অফ ফিজিক্যাল এডুকেশ্যন। ইয়াত যেহেতু বেচেলৰ বুলি কোৱা হৈছে অৰ্থাৎ এই কোৰ্সটো BA, BSc বা বিকমৰ দৰে আন্ডাৰ গ্ৰেজুৱেট কোৰ্স হয় বা ডিগ্ৰী কোৰ্স হয়। অৰ্থাৎ আমি আৰ্টছ সায়েন্স বা কমাৰ্চৰ পৰা হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পাছত যদি আমি এনে ধৰণৰ কোৰ্স ল'ব বিচাৰো, খেলৰ ওপৰত যদি আমি কোৰ্স কৰিব বিচাৰো তেতিয়াহলে BPEd কোৰ্স কৰিব লগা হয়। এই কোৰ্সটো অসমতো আছে, বিভিন্ন শিক্ষানুষ্ঠানত এই কোৰ্সটো আগবঢ়াইছে আৰু অসমৰ বাহিৰত ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠান বা ইউনিভাৰ্সিটি বিলাকতো এই কোৰ্স বিলাক আছে। গতিকে BPEd কোৰ্সৰ বিষয়ে আমি আলোচনা কৰিবলৈ গলে এটো এটা আন্ডাৰ গ্ৰেজুৱেট বেচেলৰ কোৰ্স। এই কোৰ্সটো দুই ধৰণে কৰা হয়, অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পাছত যদি আমি BPEd কৰিবলৈ লওঁ তেতিয়াহলে সেই কোৰ্সটো 4 বছৰীয়া হ'ব। কিন্তু এতিয়ালৈকে মই গম পোৱা মতে অসমত 4 বছৰীয়া BPEd কোৰ্সটো নাই দিয়া। অসমত দিছে 2 বছৰীয়া আৰু সেই 2 বছৰীয়া BPEd কোৰ্সটো কৰিবলৈ হলে গ্ৰেজুৱেচনটো ল'ব লাগিব। হলে যিকোনো ষ্ট্ৰীমৰ পৰা BA, BSc, বিকম বা অন্যও আছে আমাৰ গ্ৰেজুৱেচনৰ লেভেলৰ কোৰ্স, সেইখিনি কৰাৰ পাছতহে 2 বছৰীয়া BPEd কোৰ্সটো কৰিব পাৰে। অৰ্থাৎ অসমত গ্ৰেজুৱেচন লোৱাৰ পিছতহে অসমৰ শিক্ষানুষ্ঠানতে পঢ়িম বুলি ক'লে পঢ়িব পাৰি। যিবোৰ আমাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি, গুৱাহাটী ইউনিভাৰ্সিটি, নলবাৰী নৰ্থ লখিমপুৰ কলেজ, নলবাৰী কলেজ এইবিলাকত আছে। কিন্তু আমি যদি 12ৰ পৰাই যাওঁ বুলি ভাবো তেতিয়াহলে আমি অসমৰ বাহিৰলৈ যাব লাগিব। তো এই কোৰ্সটোৰ আমি কি ধৰণে আমি এডমিশন পাম, বিশেষকৈ মই কৈছো প্ৰথম অৱস্থাত 12ৰ পিছত যেটো 4 বছৰীয়া আমি BPEdৰ কোৰ্স আমি ল'ব বিচাৰো হেতু দুই ধৰণে হয়। কিছুমান প্ৰাইভেট শিক্ষানুষ্ঠান বিলাক আছে, কলেজ বা ইউনিভাৰ্সিটি, তাত মেৰিটৰ ওপৰত লয় আৰু কিছুমানত এন্ট্ৰেন্স হয়। এন্ট্ৰেন্সৰ যোগেদি হলে ফিজখিনি কিছু কম হয় বাকি প্ৰাইভেট শিক্ষানুষ্ঠান বিলাকতকৈ। তো আমি ইয়াত এন্ট্ৰেন্স কি হয় বুলি ক'লে নেশনেল লেভেলত যেটো এটা আছে নেশনেল টেষ্টিং এজেন্সি NTA বুলি কোৱা হয়, যেটোৱে CUET অৰ্থাৎ অন্যান্য কোৰ্স বিলাক আমাৰ BA, BSc, বিকমৰ দৰে কোৰ্স বিলাকৰ বাবে যেটো এজেন্সিয়ে আমাৰ টেষ্ট লয় বা পৰীক্ষা পাতে হেতু পৰীক্ষা দিব লাগিব। CUET UG বুলি কোৱা হয় আন্ডাৰ গ্ৰেজুৱেট কোৰ্সৰ কাৰণে, CUET UG বুলি কোৱা হয়। তাত ৰিটেন টেষ্ট দিব লাগিব আৰু অন্য কোৰ্সৰ কাৰণে কিবা BA পঢ়িব, BSc, বিকম কৰিব বিচাৰিছো, আমি সেই পৰীক্ষাটো দি দিলো, তাৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি সিলেকশন হয় বিভিন্ন কলেজ ইউনিভাৰ্সিটি বিলাকত। কিন্তু এইটো BPEdৰ ক্ষেত্ৰত অকল ৰিটেন টেষ্টটো দিলেই সাফিসিয়েন্ট নহয়। তাৰ পিছত আমি ৰিটেন টেষ্টৰ পিছত স্কিল টেষ্ট বুলি আছে সেইটো দিব লাগিব আৰু ফিজিক্যাল টেষ্ট বুলি দিব লাগিব। গতিকে ইয়াতো প্ৰসিডিউৰ আছে বিভিন্ন ধৰণৰ, যেনেকে ফিজিক্যাল টেষ্টত 400 মাৰ্কছৰ হয় ফিজিক্যাল টেষ্ট, তাৰ ভিতৰত 240 মাৰ্কছ পাব লাগিব আৰু সেই 400 মাৰ্কছ কিমান কি বিষয়ৰ ওপৰত ল'ব তেওঁলোকে সেইখিনি ডিটেইলছ কথা এইখিনি আছে। আজি ভিডিঅ'টোত সম্ভৱ হ'ব নে নাই চাই লওঁ, যদি সম্ভৱ নহয় আকৌ এটা ভিডিঅ' বনাম। কিন্তু মোৰ আৰু তাৰ পিছত আছে এটো স্কিল টেষ্ট আছে। খেল যেটো খেলৰ নিজৰ ৰাপ আছে, যেটো খেলত নিজৰ কাগজ পত্ৰ বা সাৰ্টিফিকেট বিলাক আছে বা মেডেলছ বিলাক পোৱা আছে, সেই বিলাকৰ তাৰ ভিতৰত হেতুক বাছি পেলাই আমি নিজৰ স্কিল টেষ্ট এটা আমি দিব পাৰো। স্কিল টেষ্ট আছে আৰু ৰিটেন টেষ্ট আৰু ফিজিক্যাল টেষ্ট আছে। এটা ৰিটেন টেষ্টৰ পৰা সাধাৰণতে 40% মাৰ্কছ কেৰি কৰে ইয়াত বা কাউন্টলৈ আনে, হিচাপত আনে, আৰু ফিজিক্যাল টেষ্ট আৰু স্কিল টেষ্টৰ পৰা 60% আনে, টোটাল 100% মাৰ্কছ তেনেকে হৈ যায়। এতিয়া তাৰ উপৰি আমাৰ ইয়াত যেটো আমাৰ অসমত আমি পঢ়িব বিচাৰো হেতুটো আমি অকল গ্ৰেজুৱেচন লোৱাৰ পিছতহে পঢ়িব পাৰিম। কিন্তু তাতো কি হয়, তাত আমাৰ CUET UG পৰীক্ষাটো দিব নালাগে। তাত নিজৰ সেই শিক্ষানুষ্ঠানে ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক, গুৱাহাটী ইউনিভাৰ্সিটি হওক
বা অন্য কলেজবিলাকত যিকেইখনত আছে সেই অনুষ্ঠানে নিজাববীয়াকৈ টেষ্ট এটা পাতি লয় আৰু টেষ্টটো ধৰি লোৱা 40 জেনেৰেলি 40 মাৰ্কছ মানৰ টেষ্ট পাতে য'ত জেনেৰেল নলেজ বা কাৰেণ্ট এফেয়াৰ্ছ বা সাধাৰণ যিটো ইংলিছ থাকে সেই তাৰ পৰা ভিত্তি কৰিয়ে সাধাৰণতে পৰীক্ষা পাতে আৰু বাকীখিনি নেশ্যনেল লেভেলত যিটো টেষ্ট পতা হয় তেনেধৰণৰ ফিজিকেল টেষ্ট ইয়াতো লোৱা হয় তাৰ পিছতে আছে আমি ফিজিকেল টেষ্টত কি দিব লাগিব স্কিল টেষ্ট কেনেকৈ কি কৰিব লাগিব এইখিনি বিষয় সবিশেষে মই এটা আমাৰ অসমৰ শিক্ষানুষ্ঠানবিলাকত কি ধৰণে এডমিশ্যন দিয়া হয় সেইটো মই এটা দি দিম আৰু আমাৰ যিটো সৰ্বভাৰতীয় পৰ্যায়ত যিখিনি শিক্ষানুষ্ঠান আছে বা ইউনিভাৰ্চিটি বা কলেজবিলাক আছে তাত আমি CUET UG টেষ্টটো আমি দিম তাৰ কাৰণে কি আমাৰ কোৱালিফিকেশ্যনটো লাগিব সেইবোৰ কথা বেলেগে দুটামান ভিডিঅ' বনালেহে সম্পূৰ্ণ হ'ব বুলি মই ভাবোঁ বিশেষকৈ মই ক'ব বিচাৰিছোঁ এই বিষয়টো আমি খুব আমাৰ অসমত BPEd কোৰ্চটোৰ বিষয়ে অকণমান চৰ্চা কমকৈ চলে ছাত্ৰ ছাত্ৰী সিফালে যোৱা আমি নেদেখোঁ কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰীক আমি পাইছোঁ এই কোৰ্চটোৰ কাৰণে বহুত ফিট ছাত্ৰ ছাত্ৰী আছে কিন্তু পাৰি নোৱাৰি যেনে তেনে 2 বছৰ 3 বছৰৰ ঠাইত 4 বছৰ 5 বছৰ লগায়ো BA পঢ়ি থকা BSc কৰি থকা আমি দেখি পাওঁ কিন্তু তেওঁলোকে আচলতে বেছি উপযুক্ত আছিলে BPEdৰ কাৰণে এতিয়া মই নিজৰ ব্যক্তিগত এটা মতামত মই আগবঢ়াব বিচাৰিছোঁ নিজৰ চিন্তাটো সেইটো হৈছে আমাৰ বহুতো ছাত্ৰ বা ছাত্ৰী আমাৰ ৰাজ্যৰ যিটো প্ৰতিৰক্ষা বিভাগ আছে যেনেকৈ আমাৰ পুলিচত হওক বা ডিফেন্স আমাৰ ভাৰতীয় সেনা বাহিনীত হওক যাবৰ বাবে যথেষ্ট কষ্ট কৰে যথেষ্ট তেওঁলোকে ফিজিকেল ট্ৰেইনিং লয় নিজক ট্ৰেইনিং দিয়ে তো এই স্পৰ্টছত যাবৰ বাবেও তেনেকুৱা ধৰণৰ এটা আমি যাক বুলি কওঁ বৰ টাইট বডি নিচিনা হলে তেনেকুৱা মানুহে যাব পাৰে বৰ আলসুৱা টাইপৰ মানুহ যাব নোৱাৰে যেনেকৈ সেনা বাহিনীত পুলিচত যাব নোৱাৰে তেনেকৈ স্পৰ্টছৰ এইটো লাইনতো যাব নোৱাৰে গতিকে কি হয় আমি যদি সেনা বাহিনীত বা পুলিচত সোমাবও বিচাৰিছোঁ মই সিপাহীৰ কথাটো কৈছোঁ অফিচাৰ লেভেলৰ পৰীক্ষাৰ কথা কোৱা নাই তো তেওঁলোকে কি কৰিব লাগিব মোৰ মতে যে সেইখিনি নিজৰ চেষ্টাটো অব্যাহত ৰাখক তেওঁলোকে যদি কাৰোবাৰ নহয় পুলিচ সেনা বাহিনীত যদি তেওঁলোকৰ নহয় তেতিয়াহ'লে নেক্সট অপশ্যন এটা লাগিব গতিকে তেওঁলোকে মই ভাবোঁ এই BPEd কোৰ্চটো কৰাটো বেছি উচিত হ'ব আৰু যদি সিফালে BPEd কৰি থাকোঁতেও আমি বিভিন্ন ধৰণৰ ইণ্টাৰভিউবিলাক মাৰিব পাৰোঁ বা দিব পাৰোঁ তো সেইটোও আমি কৰিব পাৰোঁ আৰু যদি সিফালে সেনা বাহিনী বা পুলিচত আমাৰ নিৰ্বাচিত নহওঁ বা চাকৰিটো পাবলৈ সক্ষম নহওঁ তেতিয়াহ'লে ধুনীয়াকৈ BPEdৰ যোগেদি আমি এটা অৰ্হতা আমি গ্ৰহণ কৰিলোঁ আৰু এই চাকৰিটোৰ যোগেদি এনেকুৱা নহয় যে এই শিক্ষাটো আমি লোৱাৰ লগে লগে বা BPEd কোৰ্চ কমপ্লিট কৰাৰ লগে লগে আমি কি কৰিম বা আমি ক'ত এবজৰ্ব নিজকে কৰিব পাৰোঁ সেইটো বিষয়টো হৈছে এইটো যিহেতু বেচেলৰ কোৰ্চ গতিকে আমি টিচিং লাইনতো যাব পাৰোঁ অৰ্থাৎ বিভিন্ন স্কুলবিলাকত ফিজিকেল ট্ৰেইনাৰ থাকে শিক্ষক নিযুক্তি কৰিছে অলপ সংখ্যাত কম এতিয়া মহাৰাষ্ট্ৰতো যোৱা বছৰ যথেষ্ট হাজাৰ সংখ্যক ফিজিকেল ট্ৰেইনাৰ বা টিচাৰ দিছে তাত PT হিচাপে তেনেকৈ কেতিয়াবা আহি যাব অসমতো হ'ব বা অন্য সৰ্বভাৰতীয় পৰ্যায়তো যোগ্যতা হ'ব এইটো শিক্ষা হোৱাৰ পিছত গতিকে আমি যদি সেনা বাহিনী বা পুলিচত চাকৰিও নাপাওঁ তেতিয়াহ'লে স্কুল টিচাৰ হিচাপে পাম হেল্থ ৱৰ্কাৰ হিচাপে পাম য়োগা বা এৰবিক্স ইনষ্ট্ৰাক্টৰ হিচাপে পাম স্পৰ্টছ ইভেণ্ট অৰ্গেনাইজাৰ এনেকুৱা কামবিলাক আমি পাওঁ বা চাকৰিবিলাক পাওঁ লেজাৰ ক্লাব ইনষ্ট্ৰাক্টৰ জিম ট্ৰেইনাৰ এনেকুৱাবিলাক কামত আমি নিয়োজিত হ'ব পাৰোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ আমাৰ এই যিটো আমাৰ জেনেৰেলি আমি যেনেকৈ গ্ৰেজুৱেশ্যনটো কৰোঁ সিফালে যাৰ ইণ্টাৰেষ্ট নাই তেওঁলোকে ফিজিকেলি যদি ফিট আছে তেতিয়াহ'লে BPEd কোৰ্চৰ বিষয়ে চিন্তা কৰি চাব পাৰে বা চোৱাটো উচিত হ'ব বুলি মই ভাবোঁ এই বিষয়ে মোৰ নিজৰ মতামতহে মই আগবঢ়ালোঁ বাকীখিনিতো নিজৰ চিন্তাৰ কথা অকল মই এই ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য বা লক্ষ্যটো হৈছে যে এটা এনেকুৱা ধৰণৰ এটা কোৰ্চো আছে য'ত
ইয়াত গ'লে আমি খেলুৱৈ হ'ব নোৱাৰিম বহুতৰ মিসকনচেপশ্যন এটা থাকিব পাৰে মই খেলুৱৈ হ'বলৈ যাম খেলুৱৈ নহয় আমি আচলতে ট্ৰেইনাৰ হ'বলৈ গৈছোঁ প্ৰেক্টিকেল আমি খেলিম তাত প্ৰেক্টিকেল কৰোঁতে খেলিবও পোৱা যায় গতিকে এনে ধৰণৰ কোৰ্চৰ ফালে মই অকণমান ইয়াৰ মানে ইন্ট্ৰডাকশ্যনটোহে দিছোঁ বাকী যাৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে শিক্ষানুষ্ঠানসমূহলৈ গৈ তাত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ লগত হওক বা টিচাৰ্ছখিনিৰ লগত আলোচনা যদি কৰি আহে তেতিয়াহ'লে এনে ধৰণৰ কোৰ্চৰ বিষয়ে সবিশেষ ভালকৈ জানিব পাৰে গতিকে তোমালোকক কিছু পৰিমাণে সহায় কৰাৰ উদ্দেশ্যৰে মই এই ভিডিঅ'টো আগবঢ়ালোঁ যিহেতু মই এই বিষয়টোৰ এক্সপাৰ্ট নহয় গতিকে মই তোমালোকক বিশেষভাৱে সহায় কৰিব হয়তো নোৱাৰিম কিন্তু পথ এটা মই নিৰ্দেশনা এটা মই দিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবিছোঁ আৰু বিশেষকৈ আমাৰ অসমৰ শিক্ষানুষ্ঠানসমূহত আৰু সৰ্বভাৰতীয় পৰ্যায়ত কি ধৰণে আমি এডমিশ্যনটো পাব পাৰোঁ সেই বিষয়ে মই ছেপাৰেটকৈ 2টা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম থেংক ইউ